কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কিয় ৰাজহুৱা কৰা নহয় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অসমবাসীৰ হিয়াৰ আমঠুগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি সকলোৰে মুখে মুখে আজি এই প্ৰশ্ন উত্থাপন হৈছে সকলোৱে জানিব বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ অসমত পুনৰবাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ল প্ৰতিবেদনো ওলা কিন্তু সেই প্ৰতিবেদন ৰাজহুৱা কৰা নহয় বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তদন্তকাৰী গোটে আদালতত জমা দিব জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কোনোৱে বিচাৰিলে আদালতত গৈ চাব পাৰিব সেই প্ৰতিবেদন কিন্তু ৰাজহুৱা কৰা নহয় এই প্ৰতিবেদন এনেকুৱা নহয় প্ৰতিবেদনখন আদালততহে যায় এই প্ৰতিবেদনখন এনেকুৱা নহয় যে আপুনি মই তাক চাম মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পুলিচে পায় পুলিচে আদালতত দিয়ে যদি কোনোবাৰ চাবৰ ইচ্ছা আছে তেওঁলোকে আদালতৰ পৰা চাব পাৰিব যেতিয়া আমি তাক আগবঢ়াই লৈ যাম যদি এনেকুৱা কাৰোবাৰ মনত আছে যে এবাৰ আমি উৎকণ্ঠাভাৱে চাব খোজোঁ চোৱাৰ ব্যৱস্থাও মই কৰাই দিম সময় লগত মই সোধা নাই পুলিচৰ ইনকুৱাৰীত বহুত বেছি মুখ্যমন্ত্ৰীয়ে সুধি থকাটো উচিত নহয় আপোনালোকে যিহেতু সুধিছে সেইকাৰণে মই অহাকালি সুধিম মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ পিছতে অসমৰ জনতাই প্ৰদান কৰিছে বিভিন্ন প্ৰতিক্ৰিয়া ছ'চিয়েল মিডিয়াৰ লগতে বিভিন্নজনে কৰিছে প্ৰতিবেদন সন্দৰ্ভত মন্তব্য সাধাৰণ মানুহৰ বাবে আদালতত গৈ প্ৰতিবেদন চোৱাটো সহজ নহয় সেয়েহে সংবাদ মাধ্যমযোগে ৰাজহুৱা কৰক জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সাধাৰণ ৰাইজৰ কাৰণে কোৰ্টত যোৱা কথাটো ইমান সহজ কথা নহয় কোৰ্ট বুলি ক'লে ভয় খায় ন মানুহে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে ক'ব খোজোঁ দাদা আপুনি যদি কোৰ্টত নোযোৱাকৈ সংবাদ মাধ্যমেৰে এই বস্তুখিনি কাৰণ সংবাদ মাধ্যমলৈ ডাইৰেক্টলি হওক ইনডাইৰেক্টলি হওক সকলোৱে জড়িত আমি এতিয়া নিউজ চেনেলবিলাক চাওঁ নিউজ চাওঁ সেইকাৰণে সংবাদ মাধ্যমেৰে জড়িত এইটো প্ৰিণ্ট মিডিয়া হওক বা ইলেক্ট্ৰনিক মিডিয়া হওক তাৰপিছত যদি তাতে যদি ৰাজহুৱা কৰি দিয়ে মই ভাবোঁ তেতিয়াহ'লে সেই মানুহে অসমীয়া মানুহখিনি সেই ট্ৰমাৰ পৰা ওলাব পাৰিব পিছে প্ৰশ্ন হৈছে কি আছে জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ছিংগাপুৰত কৰা পোষ্টমৰ্টেম ৰিপৰ্ট আদালতত গ্ৰহণযোগ্য হ'ব নে অসমত কৰা পোষ্টমৰ্টেম ৰিপৰ্ট গ্ৰহণযোগ্য হ'ব আইনজ্ঞই কি কয় এই সন্দৰ্ভত দুইখন পোষ্টমৰ্টেমেই আমি ল'ব পাৰোঁ এইটো ইয়াত কোনো বাধা নাই ছিংগাপুৰ আৰু অসমৰ প্ৰতিবেদনৰ মাজত যদি মিল নাথাকে তেন্তে কি হ'ব এই পোষ্টমৰ্টেমখনো আমি ল'ব পাৰিম তাতে কোনো বাধা নাই সেই পোষ্টমৰ্টেমখন আৰু এই যিখন আমি ভাৰতত কৰিলোঁ এই পোষ্টমৰ্টেমৰ যদি ফাইণ্ডিংখিনি একে হয় তেতিয়াহ'লে খুবেই ভাল কথা কিন্তু যদি দুইখন পোষ্টমৰ্টেমৰ ফাইণ্ডিং গোজ কণ্ট্ৰী টু ইচ আদাৰ দুইখনৰ মাজত যদি দ্বন্দ্ব থাকে কনফ্লিক্টিং হয় তেতিয়া কিন্তু সদায় একিউজৰ কাৰণে ভাল হয় যাক আমি চাৰ্জ কৰোঁ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৰ মেজমেল অনুষ্ঠানত জ্যেষ্ঠ অধিবক্তা অংশমান বৰাই জুবিনৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত ক'লে বহু কথা যদি আমি ইয়াতে যিটো মই কথা কনস্পিৰেচিৰ কথা কৈ আছিলোঁ যদি কালি ইনভেষ্টিগেশ্যন কৰি পেলাই তেওঁলোকে সেইটো এংগল পায় যে তেওঁৰ মেনেজাৰজনে এওঁৰ বহুত টকা হয়তো আত্মসাত কৰিছে বুলি আমি শুনি আছোঁ সেই যদি তেনেকুৱা ধৰণৰ আমি এভিডেঞ্চ পাওঁ যে এওঁ যিবোৰ সম্পত্তি কৰা বুলি আমি শুনিছোঁ বহুত 4 জেগাত যদি সেই টকাবোৰৰ কথা যদি আহি পৰে আৰু সেই টকাবোৰৰ পৰা আমি দেখিছোঁ যে এইবোৰ জুবিন গাৰ্গৰ পৰা তেওঁ আত্মসাত কৰা টকা যে এনেকুৱা এটা হয় নেকি বাৰু যে এওঁ ইচ্ছা কৰি যাব দিলে যাওক মোৰ হাতত ইমান পইচা আহি গ'ল প্ৰয়োজন নাই then he may be liable তদন্ত প্ৰক্ৰিয়া বহু সংবেদনশীল তথা প্ৰত্যাহ্বানমূলক হোৱাৰ পিছতো কিন্তু সকলোৱে একেমুখে দাবী কৰিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ ৰিপৰ্ট